দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কইনাধৰাত নিশা কটাব অমিত শ্বাহে আৰু সোমবাৰে পুৱা শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনাই বটদ্ৰৱালৈ ৰাওনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বটদ্ৰৱাৰ নতুন প্ৰকল্প মুকলি কৰাৰ পিছত জনসভা সম্বোধন কৰিব অমিত শ্বাহে। দুপৰীয়া গুৱাহাটীত আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে উত্তৰ পূবৰ সৰ্ববৃহৎ অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি কৰিব অমিত শ্বাহে। ৫,০০০ আসনযুক্ত এই প্ৰেক্ষাগৃহটো নিৰ্মাণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত। ১৮১.৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ ২৯ ডিচেম্বৰত ৰাইজৰ বাবে উৎসৰ্গা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীক আদৰণি জনাবলৈ বটদ্ৰৱাৰ প্ৰকল্পস্থলীত ব্যাপক প্ৰস্তুতি। ৬০০ আইমাত্ৰাৰ দিহা নামৰ আখৰাত বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে বটদ্ৰৱা থান। ২২২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল এই প্ৰকল্পটোৰ। আজি নিশা ১১ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু তেওঁ ৰাতি কইনাধৰা গেষ্ট হাউচত জিৰণি ল'ব। অহাকালি ৰাতিপুৱা ১০ বজাত তেখেত শ্বহীদ স্মাৰকলৈ যাব আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰ পিছত তেখেত বৰদোৱালৈ যাব। বৰদোৱা বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ তাৰ শুভ উদ্বোধন হ'ব। প্ৰায় ২০০ কোটি টকাৰে ৰাজ্য চৰকাৰে এখন সুন্দৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। এই আৱিৰ্ভাৱ ক্ষেত্ৰখনৰ আধাৰশিলাও অমিত শ্বাহ ডাঙৰীয়াই স্থাপন কৰিছিল আৰু তেখেতৰ কৰ কমলেৰে অহাকালি এই আৱিৰ্ভাৱ ক্ষেত্ৰখনি উদ্বোধন কৰা হ'ব। তাৰপিছত তেখেত গুৱাহাটীলৈ আহিব। গুৱাহাটী মহানগৰ পুলিচ আয়ুক্তৰ কাৰ্যালয় এটা আধুনিক বিল্ডিং, য'ত নেকি গোটেই গুৱাহাটীৰ ট্ৰেফিক কণ্ট্ৰল হ'ব। CCTV গোটেই গুৱাহাটীৰ CCTV য'ত চাই থাকিব পৰা হ'ব, তেনেকুৱা আধুনিক ব্যৱস্থা সম্বলিত গুৱাহাটীৰ পুলিচ আয়ুক্তৰ ভৱন তেখেতে শুভ উদ্বোধন কৰিব। তাতে এখন প্ৰদৰ্শনীও হ'ব। ৩খন নতুন আইন, যি আমাৰ সংহিতা বুলি কওঁ, ন্যায় সংহিতা, এই ৰূপায়ণত অসমে প্ৰথম স্থান অধিকাৰ কৰি আছে আৰু এই বিষয়ে আমি এখন প্ৰদৰ্শনী কৰিছোঁ। তেখেতে প্ৰদৰ্শনীখন চাব। ৪ বজাত তেখেত আমাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰলৈ যাব আৰু ৫,০০০ আসনযুক্ত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধন কৰিব আৰু তাৰ পিছত গৃহমন্ত্ৰী ডাঙৰীয়া নতুন দিল্লীলৈ উভতি যাব। মুক্ত কৰি গুৰুজনাৰ জন্মস্থানক যি ধৰণে প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে, আজি গৃহমন্ত্ৰী আহিব, কাইলৈ মুকলি কৰিব। হয়, আপোনালোকে জানে যে এই পদক্ষেপ আমি কেনেধৰণে আৰম্ভ কৰিছিলোঁ। ২০১৬ চনৰ পৰা আৰু ২০২৫লৈকে এই যাত্ৰা সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰ, যাৰ নেতৃত্ব কেন্দ্ৰত বহন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আৰু তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাত আজি সমগ্ৰ অসমৰ ৰাইজক আমি যেনেধৰণে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলোঁ, মাতৃভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, ইয়াৰ ৰক্ষা কৰাৰ বাবে ইতিমধ্যে দৃষ্টান্তমূলক পদক্ষেপ লোৱা হৈছে। আৰু গুৰুজনাৰ সেই জন্মস্থানত পূৰ্বতে বেদখল আছিল, কেনেধৰণে পূৰ্বৰ চৰকাৰৰ দিনত বেদখল মুক্ত কৰা হ'ল আৰু মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে আমি আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত ইয়াক সম্পূৰ্ণ কৰা হৈছে। গতিকে আমাৰ গোটেই জাতিটোৰ বাবে গুৰুজনাই আমাক যিখিনি অমৃতবাণী দি গৈছে,
আৰু গুৰুজনাই সমন্বয়ৰ দ্বাৰা এখন শক্তিশালী সমাজ নিৰ্মাণ কৰাৰ বাবে যিখিনি পৰামৰ্শ দি গৈছে আৰু এই পৰামৰ্শ আধাৰতে আজি জাতিটোৱে একবিংশ শতিকাত সৌগৌৰৱেৰে পদাৰ্পণ কৰিছে আৰু বিভিন্ন দিশত আজি আমি সফলতা অৰ্জন কৰিছোঁ। গতিকে আগন্তুক দিনত অসমীয়া সমাজখন বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত থকা এইখন সমাজ যাতে সদায় সুৰক্ষিত হৈ থাকে তাৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ অসমত আৰু বিজেপি নেতৃত্বাধীন NDA চৰকাৰ দিল্লীত এই ডাবল ইঞ্জিন চৰকাৰখনে আগন্তুক দিনত নিষ্ঠাৰে এই কামত আত্মনিয়োগ কৰি যাব। ইয়াক আপোচবিহীনভাৱে এই কামত আত্মনিয়োগ কৰিব।